আৰু মই বিজয় স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি অলপ টমটমৰ ওপৰত কথা ক'ম বুলি আহিলোঁ। এতিয়া টমটমত বহি আছে, এইফালে বৰষুণ দিছে আৰু কিছুমান মানুহে ভাবে আমাৰ জীৱনত টমটমটো হেবিট বুলি লৈ ল'ম বুলি ভাবে। সেইটো কাৰণে কিছুমান কথা ক'ম বুলি ভাবিছোঁ। এটা কথা মন কৰিব দেই, এতিয়া যে বৰষুণ দি আছে, আমি ইয়াত বহি মানুহৰ বাবে ৱেইট কৰি আছোঁ। সেইটো কি আমাৰ কি হেবিট বা কিবা কাৰণে ৱেইট কৰি আছোঁ নি? আৰে ভাই, আমি ল'ৰা মানুহ হয়, এটা টেনশ্যন আছে। এইবিলাকত এটা টেনশ্যন সোমাই আছে। টেনশ্যন সোমাই থকাৰ কাৰণে কি পইচাটো কমাবই লাগিব যেনেকৈ হওক। অলপ ঘৰত যদি পইচা কমাই নিনিয়ে কিবা ক'ব, আৰু বয়স হৈ যোৱাৰ লগে বহুত প্ৰব্লেম। চৰকাৰী চাকৰি এটা নাপালে বহুত প্ৰব্লেম। কিন্তু হেবিট বুলি ধৰিব নোৱাৰি। কিছুমান মানুহে আকৌ আমাক এনেকৈ নেগলেক্ট কৰে ন। তোমালোকৰ টমটম চলোৱাটোৱে হেবিট। টমটমত উঠিলে ইগ'ও দেখায়, যেন 10 টকা ভাড়া দি কিনি ল'ব বিচাৰে টমটমত। তেনেকৈ বহুত কিবাকিবি হেবিট দেখাই দিয়ে আৰে চেষ্টাটো কৰি আছোঁ ন, টমটমখন চলাই হ'লেও বেলেগ এটা কিবা কৰিব চেষ্টা কৰি আছোঁ ন। এইটোতে ৰৈ যাম সেইটো নহয়। টমটমখন চলাই ৰৈ যাম, টমটমখনে সৰ্বশ্ৰেষ্ঠ সেইটোও নহয়। এইবিলাক গাড়ী কিমান 2-3 বছৰ আয়ুস, তাৰপাছত বেকাৰ কৰি থাকিব লাগিব। আৰু 2-3 বছৰটো এনেই বেকাৰকৈ পঠিয়াই দিয়াতকৈ কিবা এটা ইনকমটো ওলাই আছে ন। বা এখনত ইমান টকা ভৰাই থৈছোঁ, কিবা এটা ইনকম কৰি আছোঁ। এইটো কথা নহয় যে সেই মানুহে কৈছে তুমি এইটোৱে কৰি থাকা, দবাই ৰাখিব বিচাৰে আৰু। বুজি পাইছে নহয়? দবাই ৰাখিব বিচাৰে, এইটোৱে কৰি থাকা, তুমি ড্ৰাইভাৰ হৈ থাকা। তেনেকুৱা আজিকালি মানুহবিলাক প্ৰায় তেনেকুৱাই। কি চিন্তা মানুহৰ। আৰু টমটমলা ড্ৰাইভাৰ বুলি ক'লেও সকলো ট্ৰেফিকত পুলিচ দেখিলেও কিবা দেখিলেও টমটম বুলি ক'লে একদম বিৰাট নেগলেক্ট। কি ক'ব আৰু 000 টমটম বুজাই জানো। মোৰ হাঁহিও উঠিছে, বহুত বেয়াও লাগিছে, কাৰণ নিজেও টমটম ড্ৰাইভাৰ হৈ পালোঁ। কিন্তু এইটো হেবিট নহয়, মই অতি সোনকালে এৰিম বুলি ভাবি আছোঁ। কাৰণো মন আছে টমটম চলাবলৈ, নহয় জানো? তোমাৰ হ'লেও মন থাকিবনে? মোৰ হ'লেও মন থাকিব টমটম এখন লৈ বা ব্যস্ত হ'লে মানুহৰ মাজত অন্য কিছুমান কথা ক'ব মানুহে, ভাড়াৰ লগত কিবা ক'ব, যুক্তি লাগি থাকিব, কাৰ মন যায়, নহয় জানো? কিন্তু ল'ৰা মানুহৰ জীৱন ভাই, কিন্তু কষ্ট কৰি হ'লেও কিবা এটা কৰি হ'লেও খাবই লাগিব। চৰকাৰীটো চাকৰি সকলোৱে নাপায় ন। নচিবো লাগিব, ভালকৈ পঢ়িবও লাগিব, আৰু ভালকৈ পঢ়িলেও নাপায় কেতিয়াবা, কাৰণ নচিবটো লাগে সেইবাবে কি জানি নাপায়। কিন্তু তেওঁ মানুহে যি কৰ্ম কৰি থাকক, মানুহে লাগিলে হাজিৰাই কৰি থাকক বা টমটম চলাই থাকক, গাড়ী চলাই থাকক, অন্য কিবা এটা কৰি থাকক, মানুহক কি বুলি কয়, এইটো ইমান বেয়াকৈ ক'ব নালাগে। তোমাৰ এইটোৱে হেবিট যে তুমি এইটো কৰি থাকা, তুমি ইমান পানী মাছ, তেনেকৈ ক'ব নালাগে। এইফালে দেখিছে কিমান বৰষুণ দি আছে, ইয়াত এইফালে তিতি আছে বৰষুণত, ইয়াত কেলৈ বহি আছে? এইটো অকল পইচাটোৰ কাৰণে। আজিৰ যুগত ন ভাই, পইচা নহ'লে একো কামেই নাই। কিন্তু ঘৰতো এনেই বেকাৰে বহি থাকিব পাৰিলেহেঁতেন। টমটমখন নচলাই ঘৰত বেকাৰকৈ বহি থাকিলে, শুলো বলো খালোঁ এদিন, মা দেউতাৰ ওপৰত বোজা হৈ ৰ'লোঁ এদিন, আৰু মা দেউতাই বকি থাকিলেহেঁতেন কিবা কিবি, নহয় জানো? সেইটো কাৰণে নিজে কিবা এটা পথ বাছি লৈছোঁ। হেবিট কৰি ল'ব বিচৰা নাই, কিন্তু কিবা এটাটো কৰি আছোঁ চলিবলৈ। 2-টকাটো উলিয়াই আছোঁ, নিজৰ ইনকমত নিজে চলিব পাৰিছোঁ, হয়নে নহয় আপোনালোকে ক'ব? কিন্তু কিছুমান মানুহে আহি মাথাটো ফ্ৰেছ কৰি দিয়ে, এনে তেনে এনেকুৱা তেনেকুৱা, কেলে কৰি আছা, কি কৰি আছা? তোমালোকৰ অকাত ইমানেই, কি ক'ব আৰু মই বেছি কথা নকওঁ। ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, বহুদিন যিহেতু বনোৱা নাই। আৰু বৰষুণৰ বতৰ, এইফালে অলপ চিনেমেটিক এটা দেখাইছোঁ চাওক। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব একেবাৰে নাপাহৰিব। আৰু ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব দেই। অলপ ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। বহুত ডাউন হৈ আছে মন।